মনলৈ মানে এইটো মই সদায় মানে কিবা নতুন কৰিব চেষ্টা কৰোঁ আৰু আগৰ কৰিও আহিছোঁ। এতিয়া আমাৰ যিহেতু ল'ৰা ছোৱালীবিলাকে বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে, যিহেতু আমি আৰ্টৰ লগত বা চিত্ৰৰ লগত জড়িত হৈ আছোঁ, তে আমি ভাবোঁ যে সদায় আমাৰ উঠি অহা ল'ৰা ছোৱালী আগুৱাই যাওক। আমি নিজেই যিহেতু এইবিলাক সদায় লাগি থাকোঁ, সেইকাৰণে এইবাৰ চিন্তা চৰ্চা চলিলে এনেকৈ আমাৰ মনত আহিলে ভাবটো যে শিশু দিৱসৰ দিনা শিশুসকলক যদি কিবা এটা নতুন সন্মান দিবৰ চেষ্টা পাওঁ, আমি কৰিব পাওঁ, সেইটো উদ্দেশ্যে আমি মানে এই অনুষ্ঠানটো পাতিছোঁ। আৰু এইটোৱে আমি আগতে যোগাযোগ কৰি লৈছিলোঁ আমাৰ অসম উৎসৱ ৰেকৰ্ডৰ প্ৰতিনিধিৰ লগত, যে এতিয়ালৈকে কিবা তেনেকুৱা ৰেকৰ্ডৰ ইমান দীঘল পেইণ্টিঙৰ হৈ আছে নেকি। তেওঁলোকে জনাইছে আমাক তেনেকৈ একো ইমান দীঘল হোৱা নাই। সেই মৰ্মে আমি এইটো মানে মনত লৈ পিনে অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। ইয়াত আমাৰ 154জন ষ্টুডেণ্ট আছে আৰু 150 ফুট দৈৰ্ঘ্যৰ কেনভাছটো আছে। ইয়াত আমাৰ আমি সেই কৰি দিছিলোঁ, যেতিয়া আমি এইটো মনত আহিছিল ভাব, আমি তাতে দুটা শাখা বনাইছিলোঁ। প্ৰথম শাখাত আছিলে 3য় মানৰ পৰা 7ম মানলৈকে আছিলে অসমৰ লোক সংস্কৃতিৰ বাদ্যযন্ত্ৰ, আৰু 8ম মানৰ পৰা যিটো মহাবিদ্যালয় পৰ্যন্ত আছিলে তেওঁলোকৰ আছিল লোক সংস্কৃতিৰ জনগোষ্ঠীয় লোকনৃত্য আছিলে। এই দুটা ছাবজেক্ট আমি দিছিলোঁ। এই দুটা ছাবজেক্টৰ ওপৰতে আমি গোটেই পেইণ্টিংখন আমি মানে বনাব চেষ্টা কৰিছোঁ। হয়, নিশ্চয়। আজি তেওঁলোকে শিশুসকলে আজি 150 ফুট দৈৰ্ঘ্যৰ কেনভাছত চিত্ৰাংকন কৰি নিজকে এটা মানে নিজৰ প্ৰতিভা মানে ৰাইজক দেখুৱাই এটা মানে ৰেকৰ্ডৰ সৃষ্টি কৰিব। আমি মানে এইটো বস্তু ৰেকৰ্ডৰ মাধ্যমেৰে এইকাৰণে দেখুৱাইছোঁ যে ল'ৰা ছোৱালীসকলে এটা মনৰ উৎসাহ আগ্ৰহ এটা বাঢ়িব আৰু তেওঁলোকে নিজকে মানে বহুত গৌৰৱ অনুভৱ কৰিব পাৰিব। তো সেইটো উদ্দেশ্যে আমি এইটো প্ৰগ্ৰেমটো হেৰি কৰিছোঁ। কিয়নো ইয়াত 153গৰাকী ছাত্ৰ ছাত্ৰীয়ে একেলগ হৈ অসমৰ দৃশ্যপটৰ ওপৰত আটাইতকৈ দীঘল কেনভাছ আঁকিবলৈ গৈ আছে, আৰু ইতিমধ্যেই এওঁলোকে আধা সম্পূৰ্ণ কৰিলে আমাৰ চকুৰ আগতে। গতিকে এইটো এটা অসমৰ লেখত ল'বলগীয়া ৰেকৰ্ড হ'ব, আৰু গোৱালপাৰাৰ সদায় এইটো কাৰণে মানে জিলিকি থাকিব। আৰু গোৱালপাৰাৰ কলেজ প্ৰাংগণতে আজি এই ৰেকৰ্ডটো হৈছে। আৰু আমি ভাবিছোঁ প্ৰতি বছৰে এই শিশু দিৱসৰ দিনাখন এই ধৰণৰ অভিলেখ এটা গঢ়া হ'ব ইয়াত। সকলোখিনি ছাত্ৰ ছাত্ৰী আছে, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰলৈকে পঢ়া ল'ৰা ছোৱালী আছে ইয়াত। 3 বছৰ নে 4 বছৰ আমি চোৱা নাই এতিয়ালৈকে, কিন্তু 3-4 বছৰ বয়সৰ ছোৱালীৰ পৰা আছে ইয়াত। এইটো গোৱালপাৰাবাসীৰ কাৰণে বহুত ভালেই খবৰ, আৰু ইয়াত প্ৰথমবাৰ এনেকুৱা প্ৰগ্ৰেম হৈছে বুলি গম পাইছোঁ। আৰু আমাৰ 3জন প্ৰতিনিধি আহি উপস্থিত হৈছোঁ ইয়াত। আৰু ইতিমধ্যে তেওঁলোকে আমি চকুৰ আগতে চালোঁ, তেওঁলোকে 50% ইতিমধ্যে শেষ কৰিলে। গতিকে এইটো এটা 90 মিনিটৰ টাৰ্গেট লোৱা আছিলে। 90 মিনিটৰ ভিতৰত অতি সোনকালে এইটো ৰেকৰ্ড মানে সম্পূৰ্ণ হৈ যাব। মই মঞ্জিত শৰ্মা অসম বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধি হিচাপে আহিছোঁ, আৰু দুজন আহিছে, এওঁ আহিছে অসম বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধি উজ্জ্বল চৰকাৰ, আৰু এজন আহিছে দেৱব্ৰত চক্ৰৱৰ্তী। এইটো মানে বহুত ভাল লাগিছে। আজি আমি আহি পেলাইও বহুত আনন্দিত হৈছোঁ ইয়াতে। তো যিখিনি সৰু সুৰা ল'ৰা ছোৱালী আমাৰ চকুৰ সন্মুখতে আৰ্ট কৰি আছে, তো এইটো কি হৈ আছে, সিহঁতৰ এটা উৎসাহ বাঢ়িছে। তো আমিও আশা ৰাখিম যে এনেকুৱা আৰু নেক্সট ইয়াৰ যেতিয়া 14 আহিব শিশু দিৱসত, যাতে আৰু নতুনত্ব কিবা আগবঢ়াই কৰে। আমাৰো ভাল লাগিছে। বাদ্যযন্ত্ৰ বহুত ভাল লাগিছে। মই বিহু নাচনি আঁকিছোঁ। ভাল লাগিছে। এইটো বহুত ডাঙৰ কিবা এটা। নাই, এইবাৰে প্ৰথম। ভাল লাগিছে। ভাল। ঢোল বাদ্যযন্ত্ৰ। কৰিছিলোঁ। আজি ভাল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।